কিছুসংখ্যক চিকিৎসকক আজি অসম সাহিত্য সভাই স্বীকৃতি দিয়াৰ কাৰণে আৰু ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অশেষ আনন্দিত হৈছোঁ। এনেধৰণৰ অনুষ্ঠানবিলাক আগলৈ যাতে হৈ থাকে তাৰ ওপৰত মই গুৰুত্ব আৰোপ কৰিম। লগতে চিকিৎসকসকলৰ ৰাইজৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতাৰ বিষয়েও এই অনুষ্ঠানখনত আলোচনা কৰা হৈছে। আৰু মই আশা কৰোঁ চিকিৎসকসকলক এনেধৰণৰ আলোচনাই ভৱিষ্যতে তেওঁলোকে ৰাইজৰ কাৰণে আৰু কেনেকৈ নিজকে বেছিকৈ উৎসৰ্গা কৰিব পাৰে, নিস্বাৰ্থভাৱে ৰাইজৰ সেৱা কৰিব পাৰে, সেই ক্ষেত্ৰতো তেওঁলোকক অনুপ্ৰাণিত কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ জনাইছোঁ। মোক দুআষাৰ ক'বলৈ দিছে, বিষয়টো ৰাজখা ডাঙৰীয়াই নিৰ্বাচিত কৰি দিছে, কৈছে যে আপুনি ক'ব চিকিৎসকৰ ভূমিকা সমাজ নিৰ্মাণ। মোক সময় দিছে 20 মিনিট সময়। মোৰ তেখেতে যেতিয়া সময়ৰ কথা কৈছিলে, মোৰ তেতিয়া এটা কথা মনত পৰিছিলে যে মই বহুদিন ধৰি খুব একেবাৰে ওচৰত থাকি ইয়াৰ প্ৰাক্তন সভাপতি সকলোৰে আদৰ আৰু সন্মানৰ ব্যক্তি হোমেন বৰগোহাঁইৰ লগত আছিলোঁ। এদিন তেখেতে মোক কথা প্ৰসংগত কৈছিলে, ডক্টৰ বৰা, আপুনি যদি ভাল বক্তা হয়, আপুনি যদি বিষয়টোৰ ওপৰত আপোনাৰ দখল আছে, সেই বিষয়টোৰ ওপৰত আপোনাক 20 মিনিটতকৈ বেছি সময় নালাগে কওঁতে। গতিকে পদুম হাজৰিকাই ৰাজখাই হয়তো ভাবিছে ডক্টৰ বৰাক 20 মিনিটকৈ বেছি সময় নালাগিব, তেখেতে সেই সময়খিনিৰ ভিতৰতে ক'ব লগা কথাখিনি কৈ দিব পৰা উচিত। গতিকে এইটো এটা মোৰ কাৰণে প্ৰত্যাহ্বান। যি কি নহওক, ভৱিষ্যতৰ সমাজ নিৰ্মাণত চিকিৎসকৰ ভূমিকাৰ বিষয়ে কোৱাৰ আগতে কেইমিনিটমান মই সময় ল'ব বিচাৰিছোঁ অতীতৰ কথা ৰোমন্থন কৰি। চিকিৎসা মহাবিদ্যালয়ৰ গৱেষণাটোৰ দায়িত্ব পালন কৰিছে। এইগৰাকী মানৱদৰ্শী চিকিৎসকক দেশৰ ৰক্ষা বঁটা, আৰ.জি. বৰুৱা বঁটা, ভাৰতীয় ৰাষ্ট্ৰীয় গেষ্ট্ৰ'এণ্টাৰলজি কমিটিৰ বঁটা, ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ বঁটা আদিৰে সন্মানিত কৰা হৈছে। এয়া ডাক্তৰ নৰেন্দ্ৰ নাথ বৰ্মন ডাঙৰীয়া। প্ৰতিগৰাকী ৰোগীয়ে জানে চিকিৎসকৰ এটা হাঁহিৰ কিমান মূল্য, চিকিৎসকৰ হাতৰ মৰমৰ স্পৰ্শ প্ৰতিগৰাকী ৰোগীয়ে অনুভৱ কৰে।